এই ডাৱৰীয়া বতৰত মই আপোনালোকৰ কাষলে আন এটা আচাৰৰ ভিডিঅ' লৈ আহিছোঁ। এইটো হৈছে আমৰ গুড়া আচাৰ। কিন্তু এই আচাৰটো মই যোৱাকালি বনাইছিলোঁ, কিন্তু আজি খাবৰ হৈয়ে গ'ল। মই আপোনালোকৰ সন্মুখতে খাই দেখুৱাওঁ। ইমান টেষ্ট হৈছে কি ক'ম, মই যোৱাকালিৰ পৰা এতিয়ালৈকে 2 চামুচ খালোঁ। এইটো কেইদিন যাব সন্দেহ আছে। যিয়ে নহওক, এই আচাৰটো কৰোঁতে খুব বেছি মোৰ 1 ঘণ্টা 1.5 ঘণ্টা সময়, গোটেই মছলাখিনি যোগাৰ কৰালৈকে 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত শেষ হৈ গৈছে আৰু। কিন্তু আজি বহুতেই ফেচবুকত দেখিছে যে আজি আমবোৰ কাটি দিলোঁ, বতৰ এনেকুৱা বেয়া হৈ গ'ল, কি হ'ব, আমখিনি নষ্ট হৈ যাব নেকি? কিন্তু আম এনেকৈ কাটি থ'লে নিমখত ডুবাই থোৱাটোৱে ভাল। নিমখত ডুবাই থ'লে আচাৰ বেয়া নহয়। কিন্তু মই বতৰ যেতিয়া বেয়া হোৱা আৰম্ভ হৈছিল তাৰ আগে আগে আম কাটি বটলত মই নিমখত ডুবাই থৈ দিছোঁ। সেইকেইটা মই একদম সাধাৰণভাৱে 2টা আচাৰ বনাম, সেইকেইটাও মই আপোনালোকক দেখুৱাম বাৰু। আৰু এইটোতো খাবৰ হৈয়ে গ'ল। যিয়ে নহওক, কেনেকৈনো বনাইছিলোঁ মই এতিয়া আপোনালোকক ভিডিঅ' যোগে দেখুৱাম। আমখিনি মই প্ৰথমতে আধা ঘণ্টা সময় নিমখ পানীত তিয়াই থৈছিলোঁ। এতিয়া মই এটা এটাকৈ আমখিনি শুকান কাপোৰ দি মুচি ল'ম। আৰু তাৰ লগতে মই এয়া আদা, নহৰু আৰু জলকীয়া এয়া পৰিষ্কাৰ কৰি থৈছোঁ। এইখিনি মই পিছত খুন্দি ল'ম। বছৰটোৰ কাৰণে যিহেতু আমি আচাৰ বনাই বটলত প্ৰিজাৰ্ভ কৰি থওঁ, তাৰ কাৰণে অকণমান সময় আৰু কষ্ট কৰিব লগা হয়। কিয়নো পানী থাকিলে আচাৰখিনি সোনকালে বেয়া হোৱাৰ চান্স থাকে, ফাংগাছ হ'ব পাৰে। সেইকাৰণে অকণমান সময় দিব লগা হয় আৰু আচাৰ তৈয়াৰ কৰি থাকোঁতে। এতিয়া মোৰ মচি হৈ গ'ল। এতিয়া ইয়াৰ পিছত মই টুকুৰা টুকুৰকৈ কাটি ল'ম। আমখিনি এতিয়া মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। ভিতৰৰ আগখিনি যথেষ্ট টান হৈ গৈছে, সেইকাৰণে কাটাত অলপ ফালি পেলোৱাত অসুবিধা হ'ব। আৰু আম পুৰঠ হৈছে, সেইকাৰণে আচাৰ কৰিবলৈ ভাল লগা হ'ব। এতিয়া সেউজীয়া বাকলিখিনিৰ সৈতে ৰাখিছোঁ, কিয়নো আমৰ আচাৰৰ বাকলিৰ সৈতে সোৱাদটো বেছি হয়। এতিয়া মই আমখিনি টুকুৰা টুকুৰ কৰি লৈছোঁ, কিয়নো মই আমখিনি মিক্সিত মাৰি দিম। তাৰ কাৰণে মই অকণমান টুকুৰা কৰি লৈছোঁ। এতিয়া মই এইখিনি মিক্সিত অলপ অলপকৈ দি গুড়া কৰিম। খুব মিহি হ'লে নহ'ব, আধা ভঙা হ'ব লাগিব। খুন্দনাত কৰিব পৰা যায়, কিন্তু ইমানখিনি আম আৰু এইবিলাক কেৰেলাতকৈ গুটি দীঘল হ'ব। সেইকাৰণে মই এইখিনি এতিয়া মিক্সিত দিম। অলপ অলপকৈ ইয়াৰ 4 ভাগৰ 1 ভাগ দি পেলাই মই গুড়া কৰি লওঁ। কেতিয়াবা হাত লগাব লগাও হয়, উপায় নাই। কিন্তু আচাৰত পৰাপক্ষত হাত নলগাকৈ কৰিবলৈ পাৰিলে ভাল। এতিয়া মই এইখিনি দি লওঁ। এয়া মিক্সিত আধা ভঙা কৰি ৰেডি কৰি ল'লোঁ কেঁচা আমখিনি। এইখিনি দেখি আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো, কিন্তু ইয়াৰ পৰা ওলোৱা গোন্ধটোৱে মোৰ নাকে মুখে চানি ধৰিছে। কেঁচা বাকলিৰ পৰা ওলোৱা গোন্ধ, কেঁচা আমৰ গোন্ধ, কি ক'ম মই আপোনালোকক। তথাপিও লোভ সামৰি আচাৰখিনি ৰেডি কৰি লওঁ। এতিয়া মই এয়া কেঁচা জলকীয়া, নহৰু, আদা এইখিনি মই ঠিক একেধৰণেৰে আধা ভঙা কৰি লওঁ। ইয়াৰ কাৰণে মই আদাখিনি অকণ পাতলকৈ কাটি লওঁ। এই একেধৰণে এইখিনিও আধা ভঙাই কৰিব লাগিব, কিয়নো গুড়া কৰিলে বেয়া হ'ব আচাৰখিনিত। নহৰুখিনি দিবও পাৰে, নিদিবও পাৰে, কিন্তু নহৰু দিলে কিন্তু আচাৰ ভাল লাগে। মই বহুতকেইটা আচাৰত নহৰু দিছোঁ। প্ৰথমতে ভাবিছিলোঁ নহৰু দিলে চাগে আচাৰ ভাল নহ'ব, কিন্তু নহৰু দিয়াৰ কাৰণে কিন্তু আচাৰ ভালহে হয়, সোৱাদটো বৰ বেলেগ ধৰণৰ হয়। এতিয়া মই আদা, নহৰু, জলকীয়াখিনি আধা ভঙা কৰি দিছোঁ। আমৰ আচাৰত দিবলগীয়া মছলাখিনি মই ৰেডি কৰি লওঁ। ইয়াৰ কাৰণে মই মছলাখিনি যোগাৰ কৰি থৈছোঁ। তাৰ লগতে মই কেৰাহীখন একেবাৰে কম জুইত দি থৈছোঁ। এতিয়া মই দিম এয়া হালধীয়া সৰিয়হ, তাৰপিছত এয়া দিম ক'লা সৰিয়হ, তাৰপিছত দিম এয়া গোটা ধনিয়া, তাৰপিছত দিম এয়া গোটা জিৰা, খুব বেছিকৈ দিয়া নাই। এয়া গোৱামুড়ি চফ যিটো, এয়া সৰহকৈ দিছোঁ অকণমান। তাৰপিছত এয়া দিছোঁ মেথি কমকৈ দিছোঁ। তাৰপিছত এয়া দিছোঁ, এইটোৰ পৰা গোন্ধটো সাংঘাতিক ভাল হ'ব, এয়া কালজিৰা যথেষ্ট কমকৈ দিছোঁ, কিন্তু কালজিৰা দেই। এতিয়া মই শুকানকৈ মছলাখিনি ভাজি ল'ম। জুই কমকৈ দি এতিয়া মই শুকানে এই মছলাখিনি ভাজি লওঁ। কেঁচা হৈ থাকিলে, বিশেষকৈ মেথিৰ কেঁচা ভাৱটো থাকিলে মছলাখিনি তিতা হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে একেবাৰে কম জুইত অলপ অলপকৈ ভাজি আছোঁ মই। ভাজোঁতে গোন্ধটো ইমান ভাল লাগিছে। মই ইয়াতে জনি দিয়া নাই, আজৱাইন মই যেতিয়া মছলাখিনি মিলাম তেতিয়া তাত দি দিম।
মছলাখিনি ভাজি হৈ গ'ল ইয়াতকৈ বেছি ভাজিলে পুৰি যাব পাৰে সেইকাৰণে মই গেছটো অফ কৰি দিওঁ অফ কৰি দিয়াই নহয় এখন প্লেটত ঢালি থ'ব লাগিব এইখিনি মছলাখিনি আধা ভঙা কৰি ল'লোঁ এই মছলাখিনি মই এতিয়া আমৰ লগত মিলাম কিন্তু গোটেই মছলাখিনি নিদিওঁ কিয়নো মই সৰহকৈ মানে যোগাৰ কৰি থৈছোঁ কিয়নো মোৰ আৰু আচাৰ বনাব লগা আছে এয়া মই মছলাখিনি দি দিলোঁ দৰকাৰ হ'লে আৰু দিম পিছত আৰু এবাৰ দিলোঁ মই হালধি কমকৈ দিম তাৰপিছত এইবাৰ দিলোঁ মই এয়া কাশ্মীৰী মিৰ্চ ৰঙৰ কাৰণে চাই লওঁ কিমান লাগে তাৰপিছত এয়া দিলোঁ মই ক'লা নিমখ দিলে আৰু আচাৰৰ সোৱাদটো অলপ বেলেগ হয় এতিয়া দিম মই নিমখ মই আন্দাজত দিছোঁ চাই লওঁ যদি দৰকাৰ হয় পিছত আকৌ মই নিমখ আৰু দৰকাৰ হ'লে মিলাম এইবাৰ মই দিম এতিয়া এয়া হৈছে জনি আজৱাইন এইখিনি গোটাকৈ দি দিলোঁ এইবাৰ দিলোঁ মই এয়া গোটা মানে এইখিনি দিলোঁ মই জনি এতিয়া দিম মই গুৱামুৰি চফ এইখিনি গোটাকৈ দিলোঁ সৰুটো নাছিল সেইকাৰণে মই ডাঙৰটোৱে দিব লগা হ'ল এইবাৰ দিলোঁ মই এয়া কালজিৰা এই কালজিৰাৰ কাৰণে আচাৰৰ সোৱাদটো বেলেগ ভাল লগা হ'ব এনেও মই মিলাবই লাগিব বাৰু এইবাৰ দিম মই হিঙৰ পৰিমাণটো চাই লওঁ বেছি নিদিওঁ এবাৰ হৈ গ'ল এতিয়া মই মিলাম মই তাৰ আগতে তেল গৰম কৰি থৈছিলোঁ সেই গৰম হোৱা তেলখিনি মই ঠাণ্ডা হ'ব দিছিলোঁ এইখিনি মই লৈ আহোঁ এতিয়া তেল ঢালাৰ আগতে মই আচাৰখিনি এবাৰ মিলাই লওঁ গোটেই মছলাখিনি প্ৰয়োজন হ'লে আৰু অলপ মছলা বা নিমখ বা মানে কাশ্মীৰী মিৰ্চ লাগিলে মই আৰু অলপ দি দিম তেল দিয়াৰ আগে আগে মই মিলাই লওঁ এই গোন্ধটো যে কি ভাল লাগিছে সানোতেই এই গোন্ধ যাৰ আচাৰৰ প্ৰতি লোভ আছে নহয় আচাৰ যেনেকেই নহওক মানে জিভাত লাগিলেই সোৱাদ পায় মই মছলা আৰু অলপ দি দিওঁ জ্বলা আৰু মছলা সকলো ঠিকে আছে কিন্তু অকণমান নিমখ কম হোৱাৰ কাৰণে মই আৰু অলপ ক'লা নিমখ আৰু নিমখ দি দিম ক'লা নিমখ দিয়াৰ কাৰণে গোন্ধটো খুব ভাল লগা হৈছে আমি যেতিয়া আম বা যিকোনো মানে তিয়ঁহ বা তেনেকুৱা কিবা কাটি খালে নিমখতকৈ ক'লা নিমখ দিলে তাৰ সোৱাদটো বৰ বেলেগ হয় নহয়নে আচাৰতো তেনেকুৱা এটা গোন্ধ আহিছে গৰম কৰি ঠাণ্ডা হ'বলৈ দিছিলোঁ তেলখিনি এতিয়া মই তেলখিনি ইয়াত মিলাই দিম চাই লওঁ গোটেইখিনি তেল নিদিওঁ মিলাই লওঁ লাগিলে দি দিম আৰু লাগিব তেল কম যেন লাগিল সেইকাৰণে মই আৰু অলপ মিঠাতেল গৰম কৰি লৈ আহিলোঁ আচাৰ খাবলৈ ভাল কিন্তু আচাৰৰ আটাইতকৈ দামী উপকৰণটোৱেই হৈছে মিঠাতেল নহ'লে আচাৰ ভাল নহয় আৰু ডুবি থাকিব লাগিব নহ'লে আচাৰখিনিও বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে যি নহওক প্ৰায় আধা লিটাৰ মানে গ'ল নেকি মোৰ মিঠাতেল তাতকৈ অলপ কম হ'ব যি নহওক এতিয়া মই এইখিনি মই এতিয়া বটলত ভৰাম এতিয়া ফাইনেল ৰাউণ্ড এতিয়া বটলত আচাৰখিনি ভৰাম দেখিয়ে ভাল লাগিছে নহয়নে ৰংটো এইকেইদিন মই আচাৰে বনাই আছোঁ মানে কিয় অলপ কাটি নিমখত ডুবাই থৈছোঁ কিয়নো বতৰটো বেয়া সদায় আচাৰ কৰিবলৈও সময় মিলাব দিগদাৰ হয় ৰংটো দেখিছেনে আৰু হিং মানে গোন্ধটো মানে এনেকুৱা ভাল লাগিছে হিং আৰু জনি মানে আৰু এইটো কি আছিলে কালজিৰা এই গোটেইকেইটাৰ গোন্ধ আৰু বিশেষকৈ কালজিৰাৰ আৰু মেথিৰো গোন্ধ আছে গোটেইবোৰ মিলি সাংঘাতিক ভাল লাগিছে গোন্ধটো আচাৰখিনি ভৰাই থাকোঁ যিমানখিনি আম যোগাৰ কৰি লৈছিলোঁ এবটল হ'ল আৰু এবটল মই বনাম চাই লওঁ আম নাই পিছে অনাৰ পিছত আৰু এবটল বনাই থ'ব লাগিব আৰু বেছি দিন আৰু নাই কেঁচা আম শেষ হ'বৰে হৈছে আৰু চাওক দেখিয়ে ভাল লাগিছে ন